জয় বিশ্বকৰ্মা। যিহেতু কালি বিশ্বকৰ্মা পূজা আহি পালে আপোনালোকে গম পায়, আৰু সকলো মানুহে এই ৰন্টু দোকানতে বজাৰ কৰিবলৈ আহিছে। আৰু দেখিছে ভিৰ কেনেকুৱা, সকলোৱে আহিছে ওলাই ঘৰৰ পৰা পূজা সামগ্ৰীসমূহ ঘৰলৈ নিবৰ কাৰণে। কাইলৈ যিহেতু পূজা আছে, আৰু দুই কাষে দেখিছে গাড়ী, ইয়াত গাড়ী কেনেকুৱা নধৰা হৈ আছে দেখিছে। আৰু এই ইয়াতে আমাৰ টিংখাং হাই ছেকেণ্ডেৰীৰ ওচৰতে ৰন্টু দোকানখন আছে, আৰু ইয়াৰ পৰা সকলোৱে পূজা সামগ্ৰীসমূহ নিব পাৰে। আৰু ইয়াত মানে পূজা সামগ্ৰী আপুনি যিমান যি লাগে, যিমান মানে আপুনি যি ধৰণে সজাব বিচাৰে গাড়ীখন তেনেকুৱাকৈ পাব। আৰু আপোনালোকে নি মেলি ধুনীয়াকৈ কাইলৈৰ কাৰণে লৈ যাব পাৰে বয় বস্তুসমূহ। আৰু গাড়ীখন মানে যি বস্তু হওক, আপোনালোকে গাড়ী হওক বা মেচিনেৰী বস্তুৱেই হওক, যেনেকুৱা ধৰণে পূজা পাতিব বিচাৰে তেনেকুৱা ধৰণে ইয়াত বস্তুসমূহ পাই যাব। আৰু আপোনালোকে ঘৰলৈ নি নিজৰ মনৰ পচন্দৰ মতে পূজাসমূহ কৰিব পাৰে। এয়া দেখিছে, আৰু আমাৰ এতিয়া দোকান কৰা হৈ গ'ল, বজাৰ কৰা হৈ গ'ল। আৰু ইয়াৰ পৰা গৈ ফেটিঙেলিত সোমাব লাগিব আৰু দুটা বস্তুৰ কাৰণে। আৰু এতিয়া আমি ঘৰলৈ যাম। মৰ্ণিঙতে এয়া দেখিছে আপোনালোকে মেচিনবিলাক, এই বস্তু পাতিবিলাক মই চাফ চিকুণ কৰি লৈছোঁ। আৰু এতিয়া পূজা কৰিব লাগিব যিহেতু গম পায় আপোনালোকে। ইয়াত দা কটাৰী চব চাফা কৰি লৈছোঁ, আপোনালোকক চব ধুই চাফা কৰিলোঁ। আৰু কি আছেনো ৰ'ব দেই, চব বস্তু ধুই মেলি ঠিক ঠাক কৰিছোঁ এতিয়া পূজা কৰিব। এয়া দেখিছে আপোনালোকে, ইয়াতে পূজা পাতিবৰ কাৰণে সকলো বস্তু যা যোগাৰ কৰি লৈছোঁ। আৰু ইয়াতে বুট মগু কল ফুল পাণ সেইবিলাক চাকি তেল ফটো চটো চব ঠিক কৰি ল'লোঁ। মালিকে পূজা কৰিব আৰু আপোনালোকে সকলোৱে চাব, আৰু মই দেখাবলৈ চেষ্টা কৰিম, কিমানখিনি পাৰিম দেখাই যাম। এতিয়া চফা কৰি দিলোঁ মই, আৰু ফুট দিব লাগিব আৰু ফুল দিব লাগিব সকলোতে। আৰু দি স্কুটিখনত মালা পিন্ধাব লাগিব, চাইকেলখনতো ফুল এপাহ দি ধূপ উৰুৱাই দিম। আৰু যাতে ভালে কুশলে চাইকেলখন থাকে, ই আমাক বহুত সহায় কৰে, স্কুটিখনো সহায় কৰি দিয়ে। আৰু ইয়াত মানুহজনে বহিলেহি পূজা কৰিবৰ কাৰণে, চাকি তেল দি দিলে। আৰু ইয়াত দেখিছে বহি ধুনীয়াকৈ এতিয়া জ্বলাব। আৰু স্কুটি এইখিনিতো ফুল চুল দিব। এয়া চব বস্তু মই যা যোগাৰ কৰি দিছোঁ, সহযোগ কৰি দিছোঁ আৰু মালিকক। আপোনালোকেও নিশ্চয় নিজৰ মানুহজনক সহায় কৰি দিছে। আৰু বিশ্বকৰ্মা পূজাৰ দিনাখন মানুহজনে পূজা কৰে, আৰু আপোনালোকে সকলোৱে সহযোগ কৰি দিয়ে। আৰু আলহী দুলহী আহিলে আপোনালোকে চাহ তামোল কিবা কিবি শুশ্ৰূষা কৰে। আৰু এয়া চব পূজা আমাৰ হৈ গৈছে। ইয়াতে ফুল পাণ যি দিব লাগে মালিকে দি মেলি সেৱা ল'লে, যাতে ভালে কুশলে থাকিলে অহা বছৰ সপোনৰ গাড়ী এখন আহিলে নিশ্চয় ইয়াতকৈ ভালকৈ পাতিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে সহযোগ কৰি দিব আৰু মোক মৰম কৰিব। যিহেতু আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই যাব লাগিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব লাগিব, যিহেতু মই তেহে আগবাঢ়িব পাৰিম। আৰু আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'সমূহ চাব, কাটি কাটি নাচাব। মই যেনেধৰণে দিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। আৰু মই দিব পৰা নাই বেছি ভালকৈ, তাৰ কাৰণে মই দুখী, তাৰ কাৰণে মোক ক্ষমা কৰি দিব। মই যেনেকৈ পাৰোঁ তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। এয়া চব বিশ্বকৰ্মাৰ ফটো। আৰু ইয়াতে ফুট এটি লগাই চৰণতে ফুল কেইপামান চঢ়ালে। আৰু আপোনালোকে দেখিছে চাকি এগছ জ্বলাই বুট মগু কলে নাৰিকলে ধুনীয়াকৈ তেওঁৰ চৰণত অৰ্পণ কৰা হ'ল। আৰু নিজেও শৰণাগত ল'লোঁ, যিহেতু বিশ্বকৰ্মা দেৱ যিজন আমি মানে প্ৰত্যেক সময়তে তেওঁৰ বয় বস্তুসমূহ আমি ব্যৱহাৰ কৰি থাকোঁ। আৰু বছৰেকৰ মূৰত এবাৰ আমি এদিন তেওঁক পূজোঁ। আৰু এই বিশ্বকৰ্মা পূজাৰ দিনাখনে মনসা পূজাও হয়, জেগাই জেগাই মনসা পূজা পাতে। বিশ্বকৰ্মা পূজাৰ দিনাখন আমাৰ ইয়াত কৈলাশৰুমত পাতে, আৰু আমাৰ শুকান পথাৰত পাতে। যিহেতু সেই পূজাত কীৰ্তনো কৰে, গোটেই ৰাতি থিয় কীৰ্তনো কৰে, বহি কীৰ্তনো কৰে, আৰু ভক্তবৃন্দ বহুত গোট খায়। আৰু আমি এতিয়া বিশ্বকৰ্মা পূজা পাতোঁ প্ৰত্যেক বছৰে। আৰু ইয়াৰ বিশ্বকৰ্মা পূজাতে আপোনালোকে দেখিছে যেনেকৈ ধৰণে পূজা কৰিলোঁ তাকে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। আৰু আপোনালোকে সকলোৱে চাই যাব আৰু চাই গৈছে, যিহেতু আপোনালোকে জানেই বিশ্বকৰ্মা পূজাৰ দিনাখন সকলোৱে নিজৰ মানে যিসকলে
ঘৰতে গাড়ী আছে, যিকোনো গাড়ী হওক, মেচিনাৰী বস্তু, দা কুঠাৰ আদি ইত্যাদি কটাৰীখনো হ'ব পাৰে, সেইখনকো পূজে। আৰু সেইদিনাখন সেই কটাৰীখনো ধুই মেলি ধুনীয়াকৈ পাণ তামোল পাণে বা চাকি দি মেলি সেৱা লয়। যিহেতু আমি ঘৰখন চলাবৰ কাৰণে যিখিনি বস্তু আমি ব্যৱহাৰ কৰোঁ সকলো বিশ্বকৰ্মাৰে হয়। তেওঁ আমাক ভালে কুশলে ৰাখিলে আমাৰ কোনো বিপদ বিঘিনি নহ'ব, আমাৰ কোনো ক্ষতি নহ'ব। যেনেকৈ গাড়ীৰ পৰা বহুত মানুহৰ বিপদ হয়, সেয়েহে আমি বিশ্বকৰ্মাক মানিলে নিশ্চয় আমাৰ ঘৰখন আৰু আমাৰ বয় বস্তুসমূহ ভালে কুশলে থাকিব, কোনো আমি সমস্যাত নপৰিম। আৰু আমি তেওঁ সদায় শৰণাপন্ন হৈ থাকিব লাগে যিকোনো কাৰণতে, তেতিয়াহে তেওঁ আমাক সহায় সহযোগ কৰিব। আৰু আপোনালোকে নিশ্চয় জানে বিশ্বকৰ্মা পূজা সকলোৱে কৰে, নকৰা কোনো মানুহ নাই, সকলোৱে কৰে। যিহেতু সকলোৱে কটাৰীখন হ'লেও ব্যৱহাৰ কৰে আৰু নকৰাকৈতো থাকিব নোৱাৰে। যিহেতু দা কুঠাৰ সেই বস্তুসমূহ লাগিবই। আৰু গাড়ী আজিকালি প্ৰত্যেকৰ ঘৰতে গাড়ী ঘোঁৰা হৈছে, আৰু সকলোৱে গাড়ীত কিছুমান এতিয়া চাবলৈ গ'লে ডাঙৰ কোম্পেনীসমূহত ডাঙৰকৈ পাতিছে, ডবলকৈ, আৰু সকলোৱে ভগৱানক ভাৱ ভক্তিৰে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। আৰু এই পূজা ভাগিত সন্তুষ্ট হ'লে তেওঁলোকে নিশ্চয় আৰু এখাপ আগবাঢ়িব পাৰিব। সেয়ে মনত আশা কৰি আৰু তেওঁ চৰণত চাকি বন্তি যোনে যেনেকৈ যি পাৰে, কোনোবাই ফটো বা কোনোবাই মূৰ্তি আনি ডবলকৈ পাতিছে, বা ক'ৰবাত জেগাই এনেকৈ প্ৰগ্ৰেমো পাতিছে। বিশ্বকৰ্মা পূজা ক'ৰবাত সামূহিকভাৱেও পাতিছে আৰু নিজৰ ব্যক্তিগত হিচাপেও পাতিছে। আৰু কিছুমানটো ক'বলৈ গ'লে 4-5খন 6খনকৈ গাড়ী আছে। যিহেতু ডাঙৰ বিজনেছ কৰাসকলে তেওঁলোকৰ ঘৰুৱা সম্পৰ্কীয় বা নিজৰ কাম কৰোৱা মানুহ জানো এনেকুৱা লগ লাগি ডাঙৰকৈ পাতিছে, আৰু এটা ফূৰ্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে। যিহেতু সকলোৱে বিশ্বকৰ্মা পূজাৰ দিনাখন গাড়ীখন ধুনীয়াকৈ ধুই পখালি চাফ চিকুণ কৰি সজাই পৰাই আকৌ ধূপ ধূনা কৰে। আৰু সেয়ে ভাবে নিশ্চয় এইবাৰ আৰু অকণমান এখাপ আগবাঢ়িব পাৰোঁ নেকি বুলি চেষ্টা কৰি পূজে। আৰু ময়ো সেনেকৈ ভাবোঁ, কিন্তু কোনে কেনেকৈ ভাবে নাজানো। যদি আপোনালোকে কেনেকৈ ভাবে আপোনালোকে কমেণ্টত লিখিব পাৰে। আৰু মই যদি কিবা ভুল কৈছোঁ, আমিও ভাবি আছোঁ কিবা এটা, কিন্তু হোৱাগৈ নাই। ভগৱানে নিশ্চয় তুষ্ট হ'লে আমাৰ মনোকামনা পূৰ্ণ কৰি দিব বুলি আমিও লাগি আছোঁ। আৰু আপোনালোকে সকলোৱে মোক আশীৰ্বাদো দিব যাতে আমাৰ মনোকামনাসমূহ পূৰ্ণ হয়। দেখিছে চাকি জ্বলাই দিছোঁ, আপোনালোকেও নিশ্চয় চাকি এগছ হ'লেও ধূপ এডাল হ'লেও গুজিছে ঘৰতে বিশ্বকৰ্মাৰ নাম লৈ। আৰু বিশ্বকৰ্মাৰ বিষয়ে আপোনালোকে নিশ্চয় জানে, আৰু পূজাসমূহ আপোনালোকে ভালকৈ পাতিছে, বিধিপূৰ্বক পাতিছে, নিয়ম নীতিৰে। আৰু আমি এনেকৈ পাতিছোঁ। আৰু ভগৱান য'তেই নাথাকক, যদি তেওঁ নাম ল'বলৈ পৰা হয় বা তেওঁ চৰণত শৰণাপন্ন লোৱা হয়, তেতিয়া নিশ্চয় ভগৱান তুষ্ট হয়। আৰু তুষ্ট হ'বই। সকলো কাৰণে ভগৱান আছে, আৰু সকলোকে চাই ভগৱানে ভালকো চাই বেয়াকো চাই। যোন নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰশীল, খালি নিজৰ কৰ্ম শুদ্ধ হ'ব লাগে। আৰু সেই বুলিয়ে ভাবোঁ মই। তাকে আপোনালোকক এই ভিডিঅ' আকাৰে দেখাইছোঁ, আৰু কেইষাৰমান কথা ক'লোঁ। আপোনালোকে যদি ইয়াত ভুল ভ্ৰান্তি নধৰিব আৰু মোক সহায় সহযোগ কৰি যাব। মই আপোনালোকক বাৰে কৈছোঁ, মোৰ ইউটিউব চেনেলটো খোলা বেছি দিন হোৱা নাই। মই যেনেকৈ ভিডিঅ'সমূহ দিব লাগে তেনেকৈ দিব পৰা নাই, আৰু সময়ো পোৱা নাই। সেয়েহে মই আজি বিশ্বকৰ্মা পূজাৰ দিনাখন এই ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। আমাৰ ঘৰতে কি ধৰণে কেনেকৈ পূজা ভাগি পাতিলোঁ, আৰু মানুহজনক মই কি ধৰণে সহায় সহযোগ কৰি দিলোঁ, আৰু গম পাই আপোনালোকে আমি এনেকৈ পূজা ভাগি পাতিলোঁ। আৰু আপোনালোকে নিশ্চয় চাইছে, আপোনালোকে মোক সহায় বন্ধুসকল, আপোনালোকৰ ঘৰতো নিশ্চয় বিশ্বকৰ্মা পূজা পাতিছে, আৰু আপোনালোকৰ ঘৰত কি ধৰণে আয়োজন কৰিছে আৰু কি ধৰণে পূজা কৰিছে, বিধিপূৰ্বক পূজা কৰিছে নেকি আপোনালোকে জনাব। আৰু আপোনালোকে নিশ্চয় ভালকৈ পাতক। আৰু আপোনালোকৰ ঘৰলৈ বিশ্বকৰ্মা পূজা খাবলৈ যাম, আপোনালোকে আমাক নিমন্ত্ৰণ কৰিব, আৰু আমি গৈ আছোঁ। আৰু আপোনালোকে নিশ্চয় আমাৰ ঘৰলৈ আহিব পাৰে, আৰু মাৰ প্ৰসাদৰ লগতে চাহ খুৱাবলৈ চেষ্টা কৰিম, চাহ তামোল পাণ যি পাৰোঁ। আৰু আপোনালোকে জানেই গাঁৱলীয়া মানুহ আমি, তামোল পাণটোতো দিবই লাগিব বুলি। আপোনালোকে যিহেতু মোৰ ভিডিঅ'সমূহ চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগত